হঠাৎ ছাত্ৰীসকলে ইনাই বিনাই কান্দিছে। শ্ৰেণীকোঠাৰ বাহিৰলৈ ওলাই আহি ছাত্ৰীসকলে বাগৰি বাগৰি কান্দিছে। ছাত্ৰীসকলক সান্তনা দিবৰ বাবে উপস্থিত হৈছে এগৰাকী ইছলাম ধৰ্মী মহিলা। ছাত্ৰীসকলক তেওঁ বিচি দিছে, নাই শান্ত কৰিব পৰা নাই ছাত্ৰীসকলক। এইবাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলো ওলাই আহিছে ছাত্ৰীসকলক সান্তনা দিবৰ বাবে। পিছে ছাত্ৰীসকলে যিটো সময়ত কান্দিছে, ছাত্ৰসকলেও একেটা সময়তে ঠিক এনেদৰে উচুপি উচুপি কান্দিছে। ছাত্ৰসকলৰ চকু পানী আৰু নাকৰ পানী এক হৈ গৈছে। কোনেও বুজাব পৰা নাই ছাত্ৰ ছাত্ৰীসকলক। সন্মুখত হঠাৎ শিক্ষকে কৈছে, আল্লাহ তেওঁক কুশলে ৰাখক। লগে লগে ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ চকুতো দেখিবলৈ পোৱা গৈছে অনুৰূপ ধৰণে চকু পানী। এয়া এজন শিক্ষকৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাৰ বহিঃপ্ৰকাশ। প্ৰধান শিক্ষক আশ্ৰাফুল আলম সিকদাৰৰ বিদায় সভাত ঠিক এনেদৰে আৱেগিক হৈ পৰিছে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল। ছাত্ৰ ছাত্ৰীসকলৰ অতি মৰমৰ এইগৰাকী প্ৰধান শিক্ষক আশ্ৰাফুল আলম সিকদাৰ। দৃশ্য বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত চাজালপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিদায় সভাত ঠিক এনেদৰে হুক হুকাই কান্দিছে ছাত্ৰ ছাত্ৰীসকলে। প্ৰধান শিক্ষকগৰাকীক বদলি কৰা হৈছে অন্য এখন বিদ্যালয়লৈ। কিন্তু এইগৰাকী প্ৰধান শিক্ষক আশ্ৰাফুল আলম সিকদাৰ আছিল ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক তথা বন্ধুৰ দৰে। ছাত্ৰীসকলে তেওঁক হিয়া উজাৰি ভাল পাইছিল, ছাত্ৰসকলে তেওঁক বন্ধু বুলি ভাবিছিল, আৰু সেইবাবে তেওঁৰ বিদায় সভাত ভাগি পৰিছে শিক্ষাৰ্থীসকল। 1995 চনত স্থাপিত হৈছিল এই বিশেষ বিদ্যালয়খন। চৰকাৰীভাৱে প্ৰাদেশিকৰণ কৰা হয় 2004 চনত, আৰু তেতিয়াৰে পৰাই প্ৰধান শিক্ষকৰ দায়িত্বত আছিল আশ্ৰাফুল আলম সিকদাৰ। কিন্তু চৰকাৰে অন্য এখন বিদ্যালয়লৈ তেওঁক বদলি কৰাৰ পিছত এই দৃশ্য দেখিবলৈ পোৱা গ'ল বঙাইগাঁৱত। আজি আমাৰ চাজালপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰৰ নিৰ্দেশ মৰ্মে বদলীকৰণ হৈছে। সেয়ে তেখেতক আমি খন্তেকীয়া বিদায় দিয়াৰ কাৰণে এখন সাধাৰণ সভা পাতিছিলোঁ, মানে বিদায় সভা। সেই অনুষ্ঠানত আমি এতিয়া সকলো মানুহে একগোট খাইছিলোঁ। আৰু আশ্ৰাফুল ছাৰে এই অঞ্চলৰ কণ কণ ল'ৰা ছোৱালীক যিখিনি শিক্ষাদান কৰিছিল, আৰু এই গাঁৱৰ মুৰব্বিয়ান আৰু ছাত্ৰ ছাত্ৰীৰ মনত যিটো বসবাস কৰি লৈছিল, ইমান মৰমেৰে সহজ ভাষাৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাইছিল, ছাত্ৰই সহজতে বুজি পাইছিল আৰু বহুত ডেভেলপ হৈছিল। আজি বিগত 12 বছৰে আশ্ৰাফুল ছাৰে এইখন স্কুলত চাকৰি কৰি গ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন এনি।